নমস্কাৰ মই ঋতুস্মিন শৰ্মা আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং লৈ আহিছোঁ কিয়নো প্ৰথমবাৰলৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে স্বীকাৰ কৰিছে লিখিত দস্তাবেজ দিছে যে হয় চীনা সৈন্যই অতিক্ৰমণ কৰিছে LAC আৰু এই সংঘাত দীঘলীয়া হ'ব লগতে এই বুলিও কৈছে যে চীনৰ ওপৰত ভালকৈ দৃষ্টি দিব লাগিব আৰু প্ৰম্পট একশ্যনৰ প্ৰয়োজন আছে এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং সীমান্তত চীনৰ আগ্ৰাসন বৃদ্ধি পোৱাটো সঁচা বুলি আনুষ্ঠানিকভাৱে জনাইছে প্ৰতিৰক্ষা মন্ত্ৰণালয় প্ৰথমবাৰলৈ স্বীকাৰ কৰিছে এই কথা প্ৰতিৰক্ষা মন্ত্ৰণালয়ে নিজৰ ৱেবছাইটত প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই তথ্য আপলোড কৰিছে মে মাহৰ পৰাই চীনে LACত আগ্ৰাসন বৃদ্ধি কৰিছে এয়া প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ কথা চীনে 17 আৰু 18 মেত LAC পাৰ হৈছিল লাডাখৰ কুংৰেগ নালা গোগ্ৰা পেংগং হ্ৰদৰ উত্তৰ পাৰত সীমা অতিক্ৰমণ কৰিছে চীনে পেট্ৰলিং পইণ্ট 15, 17 আৰু পেংগং হ্ৰদৰ উত্তৰ পাৰৰ সীমা চীনে অতিক্ৰম কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে উলংঘন শব্দটো ব্যৱহাৰ কৰিছে ইংৰাজীত ট্ৰেন্সগ্ৰেশ্যন শব্দটো তেওঁলোকে ব্যৱহাৰ কৰিছে 5 মে তাৰিখে দুই দেশৰ সৈন্যৰ মাজত হতাহতি হৈছিল এলবো ফাইট হৈছিল 15 জুনত গালৱানৰ খণ্ড যুদ্ধত 20 জন ভাৰতীয় সেনা শ্বহীদ হৈছিল চীনৰ আগ্ৰাসন বৃদ্ধি পাইছে বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছে প্ৰথমবাৰলৈ চীনৰ আগ্ৰাসন অতি স্পৰ্শকাতৰ বুলি ভাৰতৰ ফালৰ পৰা কোৱা হৈছে চীনৰ ওপৰত সূক্ষ্ম নিৰীক্ষণ ৰখা হৈছে বুলি প্ৰকাশ কৰিছে লগতে সংঘাত সমাধানৰ প্ৰচেষ্টা অব্যাহত আৰু দীঘলীয়া হ'ব বুলি কোৱা হৈছে শীঘ্ৰে ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে প্ৰতিৰক্ষা ব্যৱস্থাত আত্মনিৰ্ভৰ ভাৰতৰ কথা উল্লেখ কৰা হৈছে ভাৰতে নিৰ্মাণ কৰিব 30টা এডভান্স টৰ্পেড ডেকয় সিস্টেম প্ৰতিখন যুদ্ধ জাহাজৰ পৰা এই টৰ্পেডো নিক্ষেপ কৰিব পৰা যাব প্ৰায় 761 কোটি টকাত নৌসেনাই ভাৰত ইলেক্ট্ৰনিক্সৰ পৰা কিনিব ভাৰতীয় সেনাত সংযোজিত হ'ব 156খন কম্বেট ভেহিকল ভাৰতীয় কোষ্ট গাৰ্ডৰ বাবে ICGS কনকলতা বৰুৱা অন্তৰ্ভুক্ত কৰা হৈছে আনুষ্ঠানিকভাৱে জনাইছে কিন্তু প্ৰথমবাৰলৈ এই কথা প্ৰকাশ কৰা হৈছে আৰু যিখন ডকুমেণ্ট তেওঁলোকে আপলোড কৰিছে ৱেবছাইটত সেই ডকুমেণ্টৰ ছবিও আমাৰ হাতত আছে এয়া তেওঁলোকৰ ডকুমেণ্ট য'ত তেওঁলোকে চাইনিজ এগ্ৰেশ্যন বুলি উল্লেখ কৰিছে দ্বিতীয় পৃষ্ঠাত চাইনিজ এগ্ৰেশ্যন অন LAC তাত তেওঁলোকে 4টা পইণ্ট দিছে হুবহু ইংৰাজীত কি লিখিছে সেই তথ্যখিনি জনাবলৈ আমি সংযোগ স্থাপন কৰিছোঁ আমাৰ নিউজ ৰুমত থকা নয়ন শইকীয়াৰ সৈতে নয়ন শইকীয়া আপোনাৰ হাতত ইতিমধ্যে সেই ডকুমেণ্টছখন আছে তাত ইংৰাজীত যিবিলাক শব্দ ব্যৱহাৰ কৰিছিল এজ ইট ইজ কেনেকৈ কৈছিল এবাৰ পঢ়ি শুনাব নি গৃহ মন্ত্ৰালয়ে আসলে প্ৰতিৰক্ষা মন্ত্ৰালয়ে চাৰিটা পইণ্ট দিছে আৰু এই চাৰিটা পইণ্টত আসলতে ক'ব লাগিব অতি গুৰুত্বপূৰ্ণ কথা তেওঁলোকে উল্লেখ কৰিছে চাইনিজ এগ্ৰেশ্যন অন LAC পইণ্ট 1 তেওঁলোকে কৈছে চাইনিজ এগ্ৰেশ্যন হেজ বিন ইনক্ৰিজিং এলং দ্য LAC এণ্ড মোৰ পাৰ্টিকুলাৰলি ইন গালৱান ভেলী সিন্স 5th May 2020 দ্য চাইনিজ ছাইড transgressed in the area of Kangrang Nala, Gogra and North Bank of Pangong Tissue Lake on 17 and 18 May 2020. And secondly, consequent of these ground-level interactions were held between armed forces of both sides to defuse the situation. Corps Commander level flagship meeting was held on 6 June 2020. However, a violent phase of incident took place between the two sides on 15th June 2020, resulting in casualties of both sides. Thirdly, subsequently, 2nd Corps Commander level meeting took place on 22nd June 2020 to discuss modalities of de-escalation process. While engagement and dialogue at military and diplomatic level is continuing to arrive at mutually acceptable consequence, the present standoff is likely to be prolonged. Fourthly, the situation in Eastern Ladakh arising from unilateral aggression by China continues to be sensitive and requiring close monitoring and prompt action based on evolving situation. যে এই তথ্যকেইটা আসলে এই চাৰিটা পইণ্টে অতি গুৰুত্ব বহন কৰিছে ঋতুস্মিন হয় নয়ন শইকীয়া মই আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ দুটা খুব ছিগনিফিকেণ্ট কথা কৈছে প্ৰথম কথা যিটো 2 নম্বৰ পইণ্ট তাত লিখিছে
ৰিজাল্টিং ইন কেজুৱেলিটিজ অফ বোথ ছাইড অৰ্থাৎ চীনা সৈন্যৰ তাত মৃত্যু হৈছে এই কথাকে স্পষ্টভাৱে কৈছে ভাৰতৰ 20 জন শ্বহীদ হৈছে ৰিজাল্টিং ইন কেজুৱেলিটিজ ইন বোথ ছাইড বুলি প্ৰকাশ কৰিছে দ্বিতীয়তে যেটো 3 নম্বৰ পইণ্টত এটা কথা কৈছে যেটো সংঘাত চলি আছে দ্য প্ৰেজেন্ট ষ্টেণ্ড অফ ইজ লাইকলি টু বি প্ৰলংড দীঘলীয়া হ'ব নাই এইটো একদম স্পষ্ট ভাষাত তেওঁলোকে স্পষ্ট ভাষাতে লিখিছে যে ভায়োলেণ্ট ফেচ অফ ইনচিডেণ্ট টুক প্লেচ বিটুইন দ্য টু ছাইডছ অন 15 জুন 15 দিনৰ দিনাখন সেই ঘটনাটো সম্পূৰ্ণ সত্যতা স্বীকাৰ কৰি কৈছে যে দুইটা পক্ষৰ মাজত যি সংঘৰ্ষ সৃষ্টি হৈছিল সেই কথা স্বীকাৰ কৰিছে আৰু ইয়াৰ পৰা যে কেজুৱেলিটি হৈছিল দুই পক্ষৰে যে সেনা হতাহত হৈছিল সেই কথা স্বীকাৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয় তৃতীয়তে যেটো কথা আছিলে যে এংগেজমেণ্ট এণ্ড ডায়ালগ দ্য মিলিটাৰী এণ্ড ডিপ্ল'মেটিক লেভেল টু কণ্টিনিউইং টু এৰাইভ মিউচুৱেল একচেপ্টেবল কনচিউজন প্ৰেজেণ্ট ষ্টেণ্ড অফ লাইকলি টু বি প্ৰলং সেই কথাও অতি গুৰুত্ব সহকাৰে উল্লেখ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয় হয় নয়ন শইকীয়া এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু প্ৰথমবাৰলৈ ভাৰতৰ তৰফৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্বীকাৰ কৰিছে অতিক্ৰমণ শব্দটো ব্যৱহাৰ কৰিছে আৰু তাত স্পষ্টভাৱে লিখিছে দ্য চাইনিজ ছাইড ট্ৰেন্সগ্ৰেছড ইন দ্য এৰিয়া অফ কুংৰেং নালা গোগ্ৰা এণ্ড নৰ্থ বেংক অফ পেংগং লেক অন 17th and 18 May 2020 17-18 মে'ত এই তিনিটা অঞ্চলত চীনা তৰফৰ পৰা অতিক্ৰমণ কৰা হৈছে আৰু সকলোকে ডাঙৰ যেটো চতুৰ্থ পইণ্ট তাত স্পষ্টভাৱে কৈছে ভাৰতৰ তৰফৰ পৰা যে লাডাখত যেটো পৰিস্থিতিৰ বৰ্তমান উদ্ভৱ হৈছে সেইটো খুব সেনজিটিভ বুলি প্ৰকাশ কৰিছে The situation in eastern Ladakh arising from unilateral aggression by China continues to be sensitive and requiring close monitoring and prompt action. স্পষ্ট ভাষাত ভাৰতৰ তৰফৰ পৰা এইবিলাক কথা কোৱা হৈছে আৰু এই দস্তাবেজ আপলোড কৰা হৈছে ৱেবছাইটত সংবাদ প্ৰতিষ্ঠান ANI এই খবৰ ইতিমধ্যে দিছে য'ত ANI লিখিছে যে চীনা আগ্ৰাসন বৃদ্ধি পাইছে LACত বিশেষকৈ গালৱান ভেলীত যথেষ্ট বৃদ্ধি পাইছে আৰু ডিফেন্স মিনিষ্ট্ৰীৰ ফালৰ পৰা জুন মাহৰ যিসমূহ মেজৰ এক্টিভিটিজ অফ ডিপাৰ্টমেণ্ট অফ ডিফেন্স ফৰ দ্য মান্থ অফ জুন 2020 এই দস্তাবেজ আপলোড কৰিছে ৱেবছাইটত আৰু এইটো এটা খুব গুৰুত্বপূৰ্ণ খবৰ এই কাৰণেই যে যেটো কথা ওলাই আহিছিল যে সঁচাকে চীনা সৈন্যই অতিক্ৰমণ কৰিছে না LAC আৰু সেই LAC অতিক্ৰমণ কৰিছে বুলি প্ৰকাশ কৰিছে তেওঁলোকে যেটো ইংৰাজী শব্দ ব্যৱহাৰ কৰিছে তাৰ অসমীয়া ভাঙনি হৈছে অতিক্ৰমণ মানে কি বুজাইছে হেয়া অৱশ্যে এতিয়ালৈকে কোৱা নাই ট্ৰেন্সগ্ৰেছ এই শব্দটো দ্বাৰা তেওঁলোকে কি বুজাইছে হেয়া কোৱা নাই কিন্তু যেটো অবিধানিক অৰ্থ যে অতিক্ৰমণ কৰিছে আৰু কোন দুটা দিনত অতিক্ৰমণ কৰিছে 17 আৰু 18 মে'ত অতিক্ৰমণ কৰিছে সেইবাবে ইস্যুটো যথেষ্ট সেনজিটিভ বুলি কৈছে ক্লোজ মনিটৰিঙৰ প্ৰয়োজন আছে আৰু প্ৰম্পট একশ্যন বিচাৰিছে প্ৰম্পট একশ্যনৰ দৰকাৰ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি ইছান নিউজৰ দৰ্শকসকলক জনাইছোঁ আৰু এই খবৰটো আমি এই কাৰণে গুৰুত্ব সহকাৰে জৰুৰী বাৰ্তা হিচাপে আনিছোঁ কিয়নো প্ৰথমবাৰলৈ এই কথা কৈছে ইমান দিনে এই সংঘাত 5 মে'ৰ পৰা চলি আছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হোৱা নাছিল যে চীনে অতিক্ৰমণ কৰিছে বুলি কিন্তু ইয়াৰ লগতে আৰু দুটা কথা কৈছে যে নৌসেনাক ইতিমধ্যে সষ্টম কৰি দিয়া হৈছে নৌসেনা শক্তিশালী কৰা হৈছে আৰু ভাৰতৰ প্ৰতিৰক্ষাত আত্মনিৰ্ভৰ মিছন ভাৰতে এডভান্স টৰ্পেডো ডেকয় সিস্টেম টৰ্পেডো প্ৰতিখন জাহাজৰ পৰা নিক্ষেপ কৰিব পৰা যায় ই সাবমেৰিন ধ্বংস কৰিবও পাৰে এই এডভান্স টৰ্পেডো ডেকয় সিস্টেম 30টা ভাৰতে ক্ৰয় কৰিছে কিন্তু বিদেশৰ পৰা নহয় আণ্ডাৰ দ্য বাই মুভমেণ্ট বুলি কৈছে ইণ্ডিয়ান আৰ্মিৰ আৰু 761 কোটি টকা খৰচ কৰি ভাৰতৰ মেছেজ ভাৰত ইলেক্ট্ৰনিক্সৰ পৰা ক্ৰয় কৰিব লগতে 156খন ইনফেন্ট্ৰি কম্বেট ভেহিকলো ক্ৰয় কৰিব আৰু সেয়াও ভাৰততে বনোৱা হ'ব আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়া অধিক তথ্য আমি পৰৱৰ্তী বাতৰিত লৈ আহিম